নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। টোল গেটক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেটৰ ব্যৱস্থা। সলনি হ'ব টোল টেক্স সংগ্ৰহৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। টোল গেট ফাষ্টেগ অবিহনে সংগ্ৰহ কৰিব টোল টেক্স আৰু নতুন ছেটেলাইট ভিত্তিক পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল টেক্সসমূহ আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ'ব ধন আৰু যাত্ৰাৰ দূৰত্ব অনুযায়ী সংগ্ৰহ কৰা হ'ব আপোনাৰ পৰা এই টোল টেক্স। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা আৰু টোল গেটক লৈ চৰকাৰৰ এই বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন। হাতত মাত্ৰ কেইটামান দিনহে বাকী। কাৰ কাৰ একাউণ্টত সোমাব ধন আহক সবিশেষ জানি লওঁ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট আৰু যদিহে EKYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক। আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। নকল মুদ্ৰাৰে ভৰি পৰিছে দেশৰ বজাৰ। দেশৰ বজাৰত প্ৰচলন হৈছে 20 লাখ টকাৰো অধিক নকল মুদ্ৰা। 10 টকীয়া আৰু 20 টকীয়া নকল মুদ্ৰাৰে ভৰি পৰিছে এতিয়া দেশৰ বজাৰ। দিল্লীৰ চাহদৰা অঞ্চলৰ পৰা উৎখাত নকল মুদ্ৰাৰ ফেক্টৰী। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ৰবি কুমাৰ আৰু শিৱ যাদৱ নামৰ দুজনক। কিদৰে চিনাক্ত কৰিব আপুনি নকল মুদ্ৰা, আমি সবিশেষ জনাই যাম। নকল মুদ্ৰাৰ ওজন তুলনামূলকভাৱে কম হ'ব আৰু দেখাত অধিক উজ্জ্বল হ'ব নকল মুদ্ৰাবোৰ। কিদৰে প্ৰস্তুত কৰা হয় এই মুদ্ৰা? নকল মুদ্ৰা বনোৱাৰ প্ৰক্ৰিয়াৰ বৰ্ণনা ধৃত 2 যুৱকৰ আৰু হাইড্ৰলিক কাটিং মেচিন, হাইড্ৰলিক প্ৰিণ্টিং মেচিন আৰু ফাইবাৰ লেজাৰ মেচিন ক্ৰয় কৰিছিল নকল মুদ্ৰা প্ৰস্তুতৰ বাবে আৰু লোহাৰ ওপৰত আকাৰ দি 3টা কৃত্ৰিম ৰং ব্যৱহাৰে বনোৱা হৈছিল এই নকল মুদ্ৰাসমূহ আৰু এইবাৰ নকল মুদ্ৰাৰে ভৰি পৰিছে দেশৰ বিভিন্ন বজাৰ। দেশৰ বজাৰত প্ৰচলন হৈছে 20 লাখ টকাৰো অধিক নকল মুদ্ৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি হ'ল শ্ৰমিকৰ মজুৰি। 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মজুৰি লাভ কৰিব এইবাৰ দেশৰ শ্ৰমিকসকলে। অসমৰ শ্ৰমিকসকলে এদিনৰ মজুৰি হিচাপে লাভ কৰিব 249 টকা আৰু MGNৰেগাৰ অন্তৰ্ভুক্ত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে এইবাৰ মোদী চৰকাৰে। প্ৰতিখন ৰাজ্যৰ শ্ৰমিকসকলে ভিন্ন হাৰত লাভ কৰিব এই মজুৰি আৰু গ্ৰৱাৰ শ্ৰমিকসকলে 322 টকাৰ পৰিৱৰ্তে এদিনত মজুৰি হিচাপে পাব 356 টকা আৰু হাৰিয়ানাৰ শ্ৰমিকসকলে এদিনৰ মজুৰি হিচাপে সৰ্বাধিক 374 টকা লাভ কৰিব আৰু বাজেটত MGNৰেগাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু MGNৰেগাৰ জৰিয়তে গ্ৰামাঞ্চলত শ্ৰমিকসকলক 100 দিনৰ কৰ্ম নিশ্চিত প্ৰদান কৰা হয় আৰু নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিলে মোদী চৰকাৰে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি হ'ল এইবাৰ শ্ৰমিকৰ মজুৰি আৰু আগন্তুক 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মজুৰি লাভ কৰিব দেশৰ শ্ৰমিকসকলে। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আৰু এইবাৰ কাগজৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব পাৰে।
ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন আৰু অনলাইনত প্ৰপত্ৰ গ্ৰহণ কৰি জমা দিব লাগিব আপুনি অফলাইনত আৰু লগত জমা দিব লাগিব প্ৰয়োজনীয় কেইবাটাও নথিপত্ৰ আৰু নথিসমূহ হৈছে বৈধ মোবাইল নম্বৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হৈছে আৰু বৰ্তমান পশ্চিমবংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া আৰু শীঘ্ৰে অন্যান্য ৰাজ্যত আৰম্ভ হ'ব এই আবেদন প্ৰক্ৰিয়া আৰু লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ যে ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখনৰ। অহা 1 এপ্ৰিলৰ পৰা বাঢ়িব 800বিধ ঔষধৰ দাম। পেৰাচিটামল, এণ্টিবায়'টিক, ৰক্তহীনতা প্ৰতিৰোধী দৰৱ লগতে ভিটামিনৰ দাম বাঢ়িব। বৃদ্ধি পাব পেইনকিলাৰ, সংক্ৰমণ ৰোধক ষ্টেৰইডৰ দাম। ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহক 0.0055% দাম বৃদ্ধি কৰাৰ অনুমতি চৰকাৰৰ। ঔষধত ব্যৱহৃত উপাদানৰ খৰচ বৃদ্ধিৰ অজুহাতত দাম বৃদ্ধি কৰাৰ যোজা। একাংশ ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰি ধন দিছে ৰাজনৈতিক দলক আৰু ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ কুফল ভুগিব লাগিব এতিয়া জনতাই।